Hello guys, সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেললৈ অতি সুখবৰ আহিছে ক্যান্ডিডেট সকলৰ বাবে তো যিসকল ক্যান্ডিডেটছে ইন্টেলিজেন্স ব্যুৰোত চাকৰি কৰিম বুলি ভাবিছিলা তাৰ অতি সুখবৰ আহি গল তো ইয়াৰ ৰিক্ৰুটমেন্ট আহি গৈছে 2025 চনৰ তো তোমালোকে এই ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা তো বলা আমি এই ভিডিওটো আৰম্ভ কৰো পোন প্ৰথমতে তোমালোকে চোৱা ইন্টেলিজেন্স ব্যুৰো ৰিক্ৰুটমেন্ট 2025 চনৰ ইন্টেলিজেন্স ব্যুৰো ফালৰ পৰা ৰিক্ৰুটমেন্ট মুকলি হৈছে আৰু ইয়াত চোৱা টোটাল পোষ্ট কিমান আহিছে 3717 টা পোষ্ট আহিছে ACIO 2 পোষ্ট আহিছে EXE ইন্টেলিজেন্স ব্যুৰো আৰু ইয়াৰ লাষ্ট ডেট টু মনত ৰাখিবা তোমালোকে 10/8/2025 অৰ্থাৎ 10 আগষ্ট তাৰিখে ইয়াৰ লাষ্ট ডেট টু হৈছে জিএ ৰিক্ৰুটমেন্ট আহিছে ইন্টেলিজেন্স ব্যুৰো ফালৰ পৰা আৰু ইয়াক চমুকৈ কোৱা হয় বহুতো ক্যান্ডিডেটছে জানে আইবি বুলি কোৱা হয় আৰু টোটাল পোষ্ট আছে কিমান মই যেহেতু কৈছোৱে 3717 টা এসিস্ট্যান্ট সেন্ট্রাল ইন্টেলিজেন্স অফিসাৰ গ্ৰেড 2 পোষ্ট আহিছে আৰু ইয়াৰ পোষ্টটো হৈছে গ্ৰেড 2 ঠিক আছে মনত ৰাখিবা যিসকল ক্যান্ডিডেটছে আবেদন কৰিম ভাবি আছিল ইতিমধ্যে তো আবেদন কৰি ল'ব পাৰিবা ইন্টেলিজেন্স ব্যুৰো ৰিক্ৰুটমেন্ট 2025 চনৰ জিএ ইন্টেলিজেন্স ব্যুৰো পোষ্ট মুকলি কৰি দিয়া হৈছে নেম অফ পোষ্ট এসিস্ট্যান্ট সেন্ট্রাল ইন্টেলিজেন্স অফিসাৰ গ্ৰেড 2 এক্সিকিউটিভ পোষ্ট মুকলি কৰা হৈছে গ্ৰেড 2 পোষ্ট হয় অতি সুন্দৰ পোষ্ট আহিছে নন অফ পোষ্ট আহিছে 3717 টা অৰ্থাৎ 3717 টা পদ মুকলি কৰা হৈছে আৰু ইয়াত যিমান পদ মুকলি কৰি দিয়া আছে ক্যাটেগৰি ওয়াইজ ইয়াৰ পদবিলাক ভাগ কৰি থোৱা আছে ঠিক তেনেধৰণে ক্যাটেগৰি ওয়াইজ ভ্যাকেন্সি বিলাক ভাগ কৰি থোৱা আছে ইয়াত চোৱা ইউআৰ ৰ বাবে আছে 1537 টা 1537 টা ইডব্লিউএছ ৰ বাবে আছে 442 টা ওবিসি বাবে আছে 946 টা এসসি বাবে আছে 566 টা এসটি বাবে আছে 226 নেম অফ অৰ্গেনাইজেচন তো বহুতে গম পায় আৰু যিসকলে গম নোপোৱা মই কৈ দিছো ইন্টেলিজেন্স ব্যুৰো আৰু ইয়াৰ মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্স গভৰ্নমেন্ট অফ ইণ্ডিয়া ক্লাসিফিকেশন অফ সার্ভিস জেনারেল সেন্ট্রাল সার্ভিস গ্ৰুপ সি হ'ব আৰু পে স্কেল তো হ'ব ইয়াত 44900 ৰ পৰা আৰম্ভ কৰি 142400 হ'ব ম্যাক্সিমাম ইয়াত ধৰি থোৱা আছে আৰু হেল্পলাইন নম্বৰটো দি দিছে যদি ফৰ্ম ফিলআপ কৰোতে কিছু সমস্যা সন্মুখীন হয় বা সাৰ্ভাৰ কিছু পৰিমাণে তোমালোকৰ যদি সাবমিট হয় ফৰ্মখন তেতিয়া এই হেল্পলাইন নম্বৰটোত কল কৰিব পাৰিবা কল কৰি নিজৰ যি অসুবিধা হৈছে সেইখিনি জনাই দিব পাৰিবা তেতিয়া তোমালোকৰ যি সমস্যা আছে তা সমাধান কৰি দিব আৰু ইয়াত চোৱা নাম্বাৰটো দিছে 022610875513 আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগে ইন্টেলিজেন্স ব্যুৰোৰ বাবে এয়া চোৱা ভাল ধৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো বিচাৰিছে নেশনালিটি হ'ব লাগিব ক্যান্ডিডেট মাস বি এন ইন্ডিয়ান নেশনালিটি অৰ্থাৎ যিসকল ক্যান্ডিডেটছে আবেদন কৰিবা এই ক্যান্ডিডেট সকল ইণ্ডিয়াৰ হ'ব লাগিব তেতিয়াহে আবেদন কৰিব পাৰিবা অৰ্থাৎ ইণ্ডিয়াৰ যিমান সকল ক্যান্ডিডেট আছে সকলোৱে আবেদন কৰিব পাৰিবা এসেনশিয়াল কোৱালিফিকেশন ইয়াত কোৱালিফিকেশনটো বিচাৰিছে গ্ৰেজুৱেচন পাস তোমালোকে যিকোনো কলেজৰ পৰা পাস কৰা হলে হ'ব অৰ্থাৎ তোমালোকে ব্যাচেলৰ ডিগ্ৰী কৰা হ'লে আবেদন কৰিব পাৰিবা গ্ৰেজুৱেচন পাস কৰা হলে আবেদন কৰিব পাৰিবা আৰু ইয়াত তোমালোকৰ কম্পিউটাৰ নলেজটো অলপ লাগিবই আৰু এজ লিমিটটো বিচাৰিছে এজ লিমিট ইয়াত বিচাৰিছে 18 পৰা 27 বছৰ ভিতৰত যিসকল ক্যান্ডিডেট আছে অৰ্থাৎ 18 বছৰ পৰা 27 বছৰ ভিতৰত হলে আবেদন কৰিব পাৰিবা আৰু ইয়াত ধৰা হ'ব তোমালোকৰ বয়সটো 10 আগষ্ট 2025 অৰ্থাৎ 10 আগষ্টৰ পৰা ধৰা হ'ব তোমালোকৰ যি এজ আছে ইয়াত 10 আগষ্টৰ পৰা ধৰা হ'ব আৰু ইয়াত দিয়া আছে এজ ৰিলেক্সেশন ক্যাটেগৰি ওয়াইজ যেটো পোৱা যায় সেইখিনি গম পোৱা এইখিনি ইমান ধৰণে নাচালো হ'ব ইয়াত চাই ল'ব পাৰা এইখিনি তোমালোকে যদি চাবলে বিচাৰা তো মই স্ক্ৰিনখনত দেখুৱাই দিছো তো যিসকল ক্যান্ডিডেটছে চাব বিচাৰিছে বা পঢ়িব বিচাৰিছে তো ইয়াত পঢ়ি ল'ব পাৰিবা এজ ৰিলেক্সেশনৰ যিহেতু গম পোৱা যায় প্ৰায়ভাগ আৰু ইয়াত অলপ কিছুমান বেলেগ আছে মই স্ক্ৰিনখন দেখুৱাই দিছো চাই ল'বা আৰু এক্সামিনেশন ফি to দিব লাগিব ইউআৰ ওবিসি ইডব্লিউএছ মেইলে দিব লাগিব 650 रुपीस আৰু আদাৰছে দিব লাগিব 550 रुपीस দিলে হ'ব পেমেন্ট মোড হ'ব অনলাইন
নেট বেংকিং, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড অনলাইনভাৱে পে'মেণ্ট কৰিব লাগিব। হাউ টু এপ্লাই ইণ্টেলিজেঞ্চ ব্যুৰ' ৰিক্ৰুইটমেণ্ট, কেনেধৰণে আবেদন কৰিবা ইণ্টেলিজেঞ্চ ব্যুৰত। ইয়াত দিয়া আছে ইম্পৰ্টেণ্ট ৱেবছাইট লিংকলৈ যাব লাগিব চিলেকশ্যন, আৰু ইয়াত অনলাইন এপ্লিকেশ্যন ফৰ্ম পাই যাবা আৰু কমপ্লিট ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো হ'ব। আৰু অনলাইন এপ্লিকেশ্যন ফৰ্মখন গৈ তোমালোকে লগ ইন কৰিব লাগিব আৰু পাৰ্চনেল এণ্ড এডুকেশ্যনেল ডিটেইলছ আপলোড কৰিব লাগিব নিজৰ ডকুমেণ্টছবিলাক। আৰু লাষ্টত গৈ পে'মেণ্টটো কৰিব লাগিব আৰু তাৰপিছত তোমালোকে গৈ ছাবমিট কৰি দিলে হ'ব। ছাবমিট কৰি যিখন নিজৰ ফৰ্মখন পাবা সেইখন গৈ প্ৰিণ্ট আউট এটা উলিয়াই থ'লে হ'ব। সেয়াই তোমালোকৰ ফৰ্ম ফিল আপ হৈ যাব। আৰু ষ্টাৰ্টিং ডেটটো হৈছে চোৱা 19 জুলাই 2025, অৰ্থাৎ 19 জুলাই তাৰিখৰ পৰা ইয়াৰ আবেদন আৰম্ভ হৈ আছে আৰু লাষ্ট ডেটটো হৈছে 10 আগষ্ট 2025, অৰ্থাৎ ৰাতি 11:59 বজালৈকে ইয়াৰ লাষ্ট ডেটটো খোলা থাকিব। তো তোমালোকে যিমান পাৰা অতি শীঘ্ৰে আবেদন কৰি লোৱা, যিহেতু 10 আগষ্ট তাৰিখে ইয়াৰ লাষ্ট ডেটটো হৈছে আৰু লাষ্ট ডেটলৈ অপেক্ষা কৰি থাকিলে ছাৰ্ভাৰো কিছু পৰিমাণে ডাউন হৈ যাব পাৰে, আৰু ডাউন হৈ যোৱা মাত্ৰকে তোমালোকে অনলাইন আবেদন কৰোঁতে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰা। আৰু অনলাইন এপ্লিকেশ্যন ফৰ্ম কেনেধৰণে ফিল আপ কৰে তাৰো যদি এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে তেতিয়াহ'লে মোক তোমালোকে এই ভিডিঅ'টোৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা যে নিজৰ মোবাইল ফোন বা লেপটপত কেনেধৰণে ফৰ্ম ফিল আপ কৰে। তাৰো মই এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম। যদি তোমালোকে কোৱা মই তেতিয়া এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম। তো এইখিনিয়ে আছিল IB অৰ্থাৎ ইণ্টেলিজেঞ্চ ব্যুৰৰ ফালৰ পৰা অহা কিছু আপডেট, আৰু বিভিন্ন ধৰণৰ নানা আপডেট আহি গৈছে। তো তোমালোকে আমাৰ ইউটিউব চেনেলটোত গৈ চাই ল'ব পাৰা। আৰু RRB NTPC এডমিট কাৰ্ডো ৰিলিজ কৰি দিয়া হ'ল। যিসকল কেণ্ডিডেটছে RRB NTPC যি আনগ্ৰেজুৱেট পষ্টৰ বাবে আবেদন কৰিছিলে তাৰ যদি নিজৰ এডমিট কাৰ্ড ডাউনলোড কৰা নাই তেতিয়াহ'লে তোমালোকে নিজৰ এডমিট কাৰ্ড ডাউনলোড কৰি ল'বা, যিহেতু ইয়াৰ 7 আগষ্টৰ পৰা NTPC এক্সাম আৰম্ভ হৈছে। আৰু তোমালোকৰ যিসকল কেণ্ডিডেটছে কাইলৈ এক্সাম আছে তো আজিহে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিবা। ঠিক তেনেধৰণে RRB NTPC যি এডমিট কাৰ্ড তোমালোকে ডাউনলোড কৰিব পাৰিবা। তো এইখিনিয়ে আছিল যি অহা আপডেট তোমালোকক আজি মই ভালধৰণে জনাই দিলোঁ। ইণ্টেলিজেঞ্চ ব্যুৰৰ ফালৰ পৰা অহা আপডেট আৰু বহুতো নানা ধৰণৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব আৰু আছাম গভৰ্ণমেণ্ট জব আহি থাকে আমাৰ ইউটিউব চেনেলতে। তো তোমালোকে চাই থাকিবা, পাই গৈ থাকিবা আমাৰ ইউটিউব চেনেলতে। তো ধন্যবাদ।